দিয়াৰ ব্যৱস্থাটো কৰে, নহ'লে গাঁৱৰ ৰাইজে কৈ থাকে, প্ৰাথমিকে কৈ থাকে, গতিকে ওচৰ চুবুৰীয়াও খাব নোৱাৰে, এই বুলি আহি শৰণ ভাগ ল'বলৈ যায়। আৰু সেই শৰণ তাৰ শৰণ তাতে এৰি থৈ, যেনেকৈ কাছৰে বালিতে কণী পাৰি বালিতে ঢাকি থৈ এৰি থৈ অহা দৰে সেই বোৱাৰীকো তাৰ শৰণ তাতে এৰি থৈ বিভিন্ন যাগ যজ্ঞ পূজাৰ এইবিলাকত অংশগ্ৰহণ কৰি ইফালে বোৱাৰীক মানে শাহুৱেকে ক'ব যে আমাৰ বোৱাৰীকো হাতে খাব পাৰিব, শৰণ হৈ গৈছে। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াকে ফল ল'লে আমাৰ ভক্তিত বিভেচাৰ হয়। দ্বিতীয় হৈছে বিড়াল শৰণ। বিড়াল হৈছে মেকুৰী। মেকুৰীটো কিছু আগতে চাব, আপোনাৰ ঘৰত মাছ চাছ যি আছে বাহিৰৰ পৰা খাই মেলি চুৰ কৰি খাই মেলি আহি আপুনি যেতিয়া সিদ্ধ খাই থাকিব, তেতিয়া সি দূৰৰ পৰা চাই থাকিব, সি যে দিলেহে খাব। এনেকুৱা শান্তশিষ্ট মেকুৰীয়ে যে কিছু আগতে যে বেয়া কাম এটা কৰি থৈ আহি আপোনাৰ মুখৰ আগত বহি আছে, আপুনি কল্পনাই কৰিব নোৱাৰে। কিন্তু আমাৰ সমাজবিলাকো তেনেকুৱা ৰূপ। মই বেছি দূৰলৈ নকওঁগৈ বাৰু, অলপ বুজিছে। গতিকে সেইকাৰণে অনাচাৰ কৰে যিটো অপৰাধ নহি, আনন্দেব পূজে যিটো সেহি মূৰ দুহি, অৰ্জুনতো গীতাত কহিলো কৰি সাজ, অপদেৱ পূজা কৰি হৈবেক পিঠাজ। গতিকে গুৰুকুল মানে ব্যাস কলাই এটা কাহিনী মানে ব্যাস কলাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত এজন শৰণ লোৱা একশৰণীয়া ভকত আছিল। তেওঁ যেতিয়া দুটা পুত্ৰ বসন্ত ৰোগত মৃত্যু হ'ল আৰু ৩ নম্বৰ পুত্ৰজন সেই একেটা ৰোগতে আক্ৰান্ত হৈ আছে, তেতিয়া ব্যাস কলাৰ মানে ঘৈণীয়েকক আইগৰাকীক গাঁৱৰ ওচৰ চুবুৰীয়া আইসকলে ক'লে যে তোমাৰ পুত্ৰ ৰমানন্দক যদি বচাবলগীয়া হয়, তেতিয়াহ'লে আই নামত এযোৰ পাৰ চৰাই উৰুৱাই দিব লাগিব। এই বুলি কোৱাৰ পিছত ব্যাস কলা আইগৰাকীয়ে ব্যাস কলাক খাটনি ধৰিলেহি আৰু কেইবাবাৰো কোৱা পিছত ব্যাস কলাই মৌন হৈ থাকিল। মৌন হৈ থকা সন্মতি লক্ষণ। ইতিমধ্যে পাৰ চৰাই উৰুৱাই দিয়া হ'ল। ব্যাস কলা ভক্তি বিভেচন ঘটিলে, আপোনালোকে গুৰুচৰিত্ৰ পাব। কিন্তু এই গোটেই কথাখিনি গম পায় পুত্ৰ ৰমানন্দই, গম পায় যে এই মহাপাপীঘত মৃত্যু হোৱাতকৈ মই পাতত মৃত্যু হোৱাই ভাল বুলি তেওঁ বিচনাৰ পৰা চুচৰি গৈ বাটতে মৃত্যু হ'ল। আচলতে মৰিল নহয়, তৰিল। সেইকাৰণে কৈছে অনাচাৰ কৰে যিটো অপৰাধ নহি, আনদেৱ পূজে যিটো সেহি মূৰ দুহি। অৰ্জুনতো গীতাত কহিলো কৰি সাজ, অপদেৱ পূজা কৰি হৈব পিঠাজ। গতিকে সেইকাৰণে আমি এই অন্য দেৱতাৰ ইয়াত কথাটো কৈ যাব, সাধু কাক কয় এই কথাটো ক'ব। আন দেৱতাত যদি নেদৈ মতি, মহা দুৰাচাৰু কৰৈ আমাক ভগতি, সেহিকে পৰম সাধু জানা মহাশয়, যিহেতু মাত্ৰ আমাক ভজিলে মাত্ৰ নিশ্চয়। এই কথাটো অলপ পিছতে পাঠে ক'ব। গতিকে আন দেৱতাক আমি পূজা নকৰাজন হৈছে মহাসাধু, তেওঁ ঈশ্বৰৰ একান্ত ভকত। আৰু তৃতীয়টো হৈছে মানে কশ্যপহৰণ। কশ্যপহৰণ বিয়াখন আৰু মকৰ হৰণ। মকৰ মানে বান্দৰ। আমি বান্দৰ এটা বিশেষ লক্ষণ গুণ আছে,
ইজোপা গছত ইজোপা গছৰ পৰা সিজোপা গছলৈ জঁপিয়ালেও পোৱালিটো এনেকুৱা ধৰণে মাকৰ বুকুত খামোচা মাৰি ধৰে, জঁপিয়ালেও সলকি নপৰে। আমাৰ ঠিক কায় বাক্য মনেৰে ঈশ্বৰক চৰণত যদি সত্যে এই তিনি সত্য কৰি যদি আমি শৰণ লওঁ, তেতিয়াহ'লে কোনোদিন আমি মানে শৰণৰ পৰা আমি বিচলিত হ'ব নালাগে। এইটোৱে হৈছে শৰণৰ লক্ষ্য। গতিকে শৰণ আমি ক'ত ল'ব লাগে? ঈশ্বৰৰ ওচৰত। ৰোগী হবে লয় ঔষধ শৰণ, ঔষধ সহিতে তাৰ দেখিলো মৰণ। ৰোগী এজনে ক'ত শৰণ লয়? ঔষধৰ ওচৰত। কিন্তু সেই ঔষধৰ হেতিটো খৰি দিবলৈ নিয়া আমি দেখিছোঁ। দেখে ঔষধৰ টোপোলাবোৰ বান্ধি পিনি লগত লৈ যায় খৰি দিবলৈ। কিন্তু ঔষধে জানো ৰাখিব পাৰে? নৌকাটো লয় মানে সাগৰৰ মাজতে, সাগৰ যেতিয়া পাৰ হ'বলৈ যায় তেতিয়া আমি ক'ত শৰণ লয়? নাৱত। কিন্তু নাৱতো ডুব যোৱা মানুহ দেখিছোঁ। এজন শিশুৱে ক'ত লয়? মাকৰ ওচৰত আশ্ৰয় লয়। কিন্তু মাকে জানো ৰক্ষা কৰিব পাৰে? গতিকে আমাক কোনো ৰক্ষা কৰিব নোৱাৰে। এজনে ৰক্ষা কৰিব পাৰে, অভয় চৰণে শৰণ লৈলো এই হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো এই হৰি নাৰায়ণ। সেই নাৰায়ণৰ ওচৰত আমি যদি শৰণ লওঁ, তেতিয়া এই আমি মানৱ জন্মটো লাভ কৰিব পাৰিম, আমি তৰিব পাৰিম। 84 লক্ষ জনিত অতিক্ৰম কৰি আহি আমি এই মনুষ্য জন্মটো লাভ কৰিছোঁ। 84 লাখ। ইয়াৰ আগত 4 লক্ষবাৰ আমি বান্দৰ আছিলোঁ, তাৰ আগত 10 লক্ষ আমি চৰাই আছিলোঁ, তাৰ আগত আমি মাছ মানে বাঘ সিংহ আছিলোঁ 30 লক্ষবাৰ, মাছ কাছত আমি 9 লক্ষবাৰ আছিলোঁ, আমি গছ গছনিত 20 লক্ষবাৰ আছিলোঁ। এই 84 লক্ষ জনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। কিন্তু আমাৰ মানুহ আৰু জীৱ জন্তুৰ ভিতৰত বেছি পাৰ্থক্য নাই। আহাৰ, নিদ্ৰা, ভয়, মৈথুন, এই 4টা একেই। আহাৰ জীৱ জন্তুক লাগে আৰু আমিও খাওঁ। ভয় আমাৰো আছে, জীৱ জন্তুৰ ভয় আছে, মৃত্যু ভয় কাৰ নাই? নিদ্ৰা আমিও হওঁ আৰু জীৱ জন্তুও শুৱে। আমিও জীৱ জন্তু আমিও জন্ম দিব পৰা আমাৰো মানুহৰো ক্ষমতা আছে আৰু জীৱ জন্তুৰ বংশ বিস্তাৰ কৰিব পৰা ক্ষমতা আছে। কিন্তু মানুহ আৰু এই জন্তুৰ লগত এটা পাৰ্থক্য আছে, মানুহৰ বিজ্ঞান আছে। সেইকাৰণে কোনটো ভাল কোনটো বেয়া এই বিশ্লেষণটো কৰিব পাৰে। কিন্তু জীৱ জন্তুৰ এই বিশ্লেষণটো কৰিব নোৱাৰে, বিজ্ঞান নথকাৰ কাৰণে। সেইকাৰণে নিজৰ মালিকৰ ধাননি কথা নে আনৰ ধাননি কথা এইটো বিশ্লেষণ কৰিব নোৱাৰে। সেইকাৰণে জীৱ জন্তুবিলাকৰ তাতে পাৰ্থক্য। আৰু সেইকাৰণে আমি এই মনুষ্য জন্মটো দেৱৰ দুৰ্লভ মনুষ্য জন্ম। আজি আপোনালোকৰ যিসকলে ইয়াত উপস্থিত হৈছে, আপোনালোক জীৱনটো আজি ধন্য হৈছে। কাৰণ ভাগৱতে বাৰে বাৰে কৈছে যে কি বুলি কৈছে? যে দুখ কৰি ধন ধান আযোজন মানে কৃষ্ণে এনে যদি তাকো খাই আনে। আজি যি অনুষ্ঠানত যিসকলে দান দক্ষিণা দিলে, এই অনুষ্ঠানত যিসকলে শ্ৰম দান দিলে, যিসকলে সময় দান দিলে, সকলো পুণ্যৱান হ'ব। কাৰণ এই ভাগৱতত সম্পূৰ্ণ ইয়াত সিদ্ধান্ত দিছে। আমি এতিয়া দেহৰ খাদ্যটো হৈছে আমাৰ আহাৰ, আৰু আমাৰ আত্মা খাদ্য হৈছে ঈশ্বৰৰ নাম।
এই 84 লক্ষ যদি অতিক্ৰম কৰি আমি মনুষ্য জন্মটো পাই আমি যদি ঈশ্বৰৰ নাম নলওঁ তেতিয়া আমি পুনৰ নৰকলৈ যাব লাগে বুলি কৈছে। আমি 100 বছৰ যদি আমাৰ যদি আয়ুস হৈছে, আমি যদি 100 বছৰ আয়ু পাওঁ, 50 বছৰ আমি নিদ্ৰাত যায় বুলিছে, শুই থাকোঁতে যায়। 20 বছৰ আমাৰ কিহত যায়? শিশুৰ পৰা আমি খেলা ধূলা কৰাৰ পৰা আমি এই 20 বছৰ গুচি যায়। ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰা, তাৰপিছত আহিলে বিয়া বৰ কৰি মেলি নাতি পুতি কথা আহি গ'ল, 20 বছৰ গুচি যায়। গতিকে আমাৰ ঈশ্বৰৰ নাম ল'বলৈ সময় নহয়। তাৰ পিছত চোৱা আমাৰ কি হ'ব? কঁকাল বিষ, মূৰ বিষ, ভৰি বিষ এইবিলাক আহি যাব। গতিকে আমাৰ কুমাৰৰ কালতে ল'বলৈ কৈছে ভাগৱত ধৰ্ম, ঈশ্বৰৰ নাম কুমাৰৰ কালতে ল'বলৈ কৈছে। বাৰু কৃপালু বাপ বান্ধৱ ভাই মাতি সমস্ত, আমি যিহেতু খন্তেক পিছতে আমি যামগৈ।